নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই লৈছোঁ আপোনালোকৰ বাবে কেইবাটাও ইম্পৰ্টেণ্ট খবৰ। তো প্ৰথমতে আপোনালোকক যিটো মই দিব ওলাইছোঁ এটা বিশেষ খবৰ, যি খবৰটো হৈছে আপোনালোকক ক'ব খুজিছোঁ লাখপতি বাইদেউসকলৰ যিহেতু 10,000 টকা এতিয়ালৈকে লাভ কৰা নাই। তো আপুনি 10,000 টকা কেতিয়া লাভ কৰিব, আপোনালোকক কেতিয়া দিয়া হ'ব এই 10,000 টকা, আপুনি পাবনে নাপায়, কোনসকল মহিলাই লাভ কৰিব লাখপতি বাইদেউ আঁচনিৰ ধন। তো আজি মই সবিশেষ এই ভিডিঅ'টোত জনাম আৰু লগতে আপোনালোকক জনাব বিচাৰিছোঁ অৰুণোদয় আঁচনিৰ এবাৰ যিহেতু 10 জুনত দিয়া হ'ব, অৰুণোদয় আঁচনিৰ ধন 10 জুনত মুকলি কৰা হ'ব। কোনসকল মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন, আৰু যিহেতু মুখ্যমন্ত্ৰীয়ে কৈছে যে আৰু 3 লাখ মহিলাক যিহেতু সামৰি লোৱা হ'ব, কিন্তু এই আঁচনি কেতিয়াৰ পৰা লাগু হ'ব আৰু অৰুণোদয় আঁচনিৰ 3-0 ফৰ্ম কেতিয়া দিয়া হ'ব, তো সকলো আজি মই এই ভিডিঅ'ত সবিশেষ লৈছোঁ। তো গতিকে ভিডিঅ'টো অকণমান স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল গুডলাক আছাম। তো গাইজ, আপোনালোকক যিহেতু প্ৰথমতে জনাব বিচাৰিছোঁ লাখপতি বাইদেউসকলৰ যিহেতু 10,000 টকা এতিয়ালৈকে বেংকত অহা নাই। আচলতে কেতিয়া দিয়া হ'ব, যিহেতু মুখ্যমন্ত্ৰীয়ে কৈছিলে আপোনালোকক 2 দিনতে আপোনাৰ একাউণ্টত যিহেতু 10,000 টকা সোমাই দিব, কিন্তু কেতিয়াৰ পৰা দিয়া হ'ব এই পইচা। আজিলৈকে যিহেতু লাখপতি বাইদেউ আঁচনিৰ পইচা এতিয়াও বহুতো মহিলাই লাভ কৰা নাই। তো আপুনি কি কৰিলে লাভ কৰিব। চাওক, কথাটো হৈছে এনেকুৱা, যিহেতু ইলেকশ্যনৰ যিহেতু প্ৰচেছ, মানে ইলেকশ্যনৰ কাম চলি থকাৰ বাবে যিহেতু আপোনালোকক লাখপতি বাইদেউ আঁচনিৰ পইচা দিব পৰা নাই, আৰু আপোনালোকক এই পইচাখিনি আপোনালোকক এই যিটো 10,000 টকা আপোনালোকক দিম বুলি কৈছে বিজনেছৰ নামত, এই 10,000 টকা আপোনালোকক দিব, কিন্তু আপোনালোকৰ ইলেকশ্যনৰ ৰিজাল্টৰ পিছতহে। কিন্তু ইলেকশ্যনৰ ৰিজাল্টৰ পিছত এতিয়া বহুতে প্ৰশ্ন কৰি আছে যে চৰকাৰ সলনি হ'ব নেকি, বা চৰকাৰ সলনি হ'লে নাপাম নেকি। তো তেনেকুৱা কথা নহয়, আপোনালোকক যিহেতু এই স্কিম লাগু কৰা হৈছিলে বা এই স্কিমৰ যিহেতু আপোনালোকৰ ফৰ্ম দিয়া হৈছিলে আৰু আপোনালোকক দিম বুলি কৈছে, কিন্তু এই আঁচনিৰ ধন আপোনালোকে পাবই, কিন্তু আপোনাৰ নোপোৱাৰ কোনো কথা নাই। খালি আপোনালোকৰ যদি কোনো ধৰণৰ যদি আপোনাৰ ভুল হোৱা নাছিলে, বা আপুনি বিজনেছ ফৰ্ম বা আপোনালোকৰ যিটো আপোনালোকৰ ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবিছে, সেই ব্যৱসায়টোৰ ওপৰত যদি আপুনি গোটেইখিনি ডিটেইলছ ধুনীয়াকৈ যদি আপুনি ফাইল কৰিছে, আপুনি ফটো গোটেই দিছে, তেনেহ'লে আপোনাৰ কোনো প্ৰব্লেম নাহে, আপুনি 10,000 টকা লাভ কৰিব। আৰু 10,000 টকা আপুনি পাবই, যিহেতু ইলেকশ্যনৰ ৰিজাল্টৰ পিছত হয়তো আপোনালোকে জুন মাহতে আপোনালোকে লাভ কৰিব পাৰে এই আঁচনিৰ ধন। আৰু এই আঁচনিৰ ধন কোনসকলক দিয়া হ'ব, যিসকলৰ ফৰ্ম ফাইল কৰোঁতে কোনো ধৰণৰ ভুল হোৱা নাই। যদি আপুনি ফৰ্ম ফাইল কৰোঁতে যদি আপুনি কোনো ধৰণৰ মিছ কৰা নাই, আপোনাৰ যদি ক'ৰবাত যদি কিবা যদি ৰৈ গৈছে, আপোনালোকে সেই বস্তুটো চেক কৰি চাইছিলেনে। যদি আপুনি চেক কৰি চোৱা নাছিলে, তেনেহ'লে আপুনি কেনেকৈ চেক কৰিব। এতিয়াতো আপুনি চেক কৰিব নোৱাৰে, আপুনি চাই ল'ব। যিহেতু আপোনাৰ যদি ঠিকে আছে, আপোনাৰ ফৰ্ম ফাইল কৰোঁতে যদি কোনো ধৰণৰ ভুল হোৱা নাছিলে, তেনেহ'লে আপুনি 10,000 টকা লাভ কৰিব। আৰু আপোনালোকে যদি অমৃত বৃক্ষ আন্দোলনৰ ফটো আপলোড কৰিছিলে বা আপুনি যদি দিয়া নাছিলে, তেনেকুৱা ক্ষেত্ৰত হয়তো প্ৰব্লেম হ'ব পাৰে। যদি আপুনি দিছিলে বা কোনো ধৰণৰ যদি আপুনি মিছ কৰা নাই, তেনেহ'লে আপুনি নিশ্চয় লাভ কৰিব। আৰু যিহেতু কৈছিলে যে এবাৰ 10,000 টকা দিয়াৰ পিছত নেক্সট আপোনালোকক 25,000 টকা দিয়া হ'ব, আৰু 25,000 টকাটোত আপোনালোকক যিহেতু 12,500 টকা আপোনাৰ ছাবচিডি থাকিব, আৰু 12,500 টকা আপুনি যিহেতু ৰিফাণ্ড কৰিব, মানে আপুনি ঘূৰাব লাগিব। ঠিক আছে, তো সেইটোৱে আপোনালোকৰ যিটো আপোনাৰ আঁচনিৰ মেইন উদ্দেশ্য আছিলে। আৰু আপোনালোকক এই আঁচনি আপোনালোকে লাভ কৰি থাকিব প্ৰত্যেক বছৰে, কিন্তু আপোনালোকে যেতিয়া ভালকৈ ব্যৱসায় কৰে, তেনেহ'লে এই আঁচনিৰ সুবিধা আপুনি লাভ কৰিব পাৰিব। তো গাইজ, আপোনালোকে নিশ্চয় বুজি পালে, আৰু কেইদিনমান আপোনালোকে যিটো ৱেইট কৰিব লাগিব, ইলেকশ্যনৰ ৰিজাল্টটো অহাৰ পিছতহে আপোনালোকে এই পইচাটো লাভ কৰিব পাৰিব। আৰু আপোনালোকৰ যদি সকলো ঠিকে থাকে, তেনেহ'লে আপুনি নিশ্চয় লাভ কৰিব। আৰু নেক্সট আপোনালোকক যিটো নেক্সট খবৰ দিব ওলাইছোঁ, ক'ব খুজিছোঁ যে অৰুণোদয় আঁচনিৰ বহুতো মহিলাই এতিয়াও লাভ কৰা নাই অৰুণোদয় কিস্তি। যদি আপুনি অৰুণোদয় কিস্তি এতিয়াও লাভ কৰা নাই, তেনেহ'লে কি কৰিব লাগিব, আপোনাৰ ভেৰিফাই আপুনি কৰিছিলেনে, আপুনি ডকুমেণ্ট গোটেই ঠিকে আছিলেনে, আপোনাৰ যদি KYC আপোনাৰ বেংকৰ সকলো যদি গোটেইখিনি কাম যদি আপোনাৰ হৈ আছে, তেনেহ'লে আপুনি নিশ্চয় লাভ কৰিব। আৰু যিহেতু আপোনালোকক ক'ব খুজিছোঁ, বহুতো মহিলাই এতিয়াও লাভ কৰা নাই অৰুণোদয় কিস্তি। আগতে যিহেতু আপোনালোকে লাভ কৰি আছিলে, কিন্তু মাজতে কি হৈছে, আপোনালোকক যেতিয়াৰ পৰা 1250 টকা বৃদ্ধি কৰা হৈছিলে, তেতিয়াৰ পৰা আপোনালোকৰ বহুতো মহিলাই এতিয়াও লাভ কৰা নাই অৰুণোদয় কিস্তি। যদি আপোনাৰ তেনেকুৱা সমস্যা হৈ আছে, আপোনাৰ চিন্তা কৰাৰ কাৰণ নাই, আপুনি যাব পাৰে মহকুমা অফিচত গৈ আপোনাৰ আপুনি এপ্লিকেশ্যন লিখিব। সেই এপ্লিকেশ্যনখনত আপোনালোকৰ কেতিয়াৰ পৰা আপুনি অৰুণোদয় কিস্তি পোৱা নাই, সেই বস্তুটো আপোনালোকে তাতে উল্লেখ কৰি দিব।
সেই বস্তুটো আপুনি উল্লেখ কৰি দিয়াৰ পিছত আপুনি চাব আপোনাৰ যিটো আপোনাৰ নামটো যদি আপোনাৰ যদি ঠিকে আছে, যদি কৰ্তন হোৱা নাই, তেনেহ'লে আপুনি নিশ্চয় লাভ কৰিব। কিয়নো আপোনালোকক যিটো ক'ব খুজিছোঁ, বহুতো মহিলাৰ যিহেতু নাম কৰ্তন কৰা হৈছে, কাৰণ কিয়নো বহুতো ধনী ঘৰৰ মানুহে অৰুণোদয় আঁচনি আবেদন কৰিছিলে বা তেনে ক্ষেত্ৰত লাভ কৰি আছিলে, কিন্তু এতিয়া যিটো চৰকাৰ কঠোৰ হোৱাৰ পৰা আপোনালোকৰ যিটো বস্তুবিলাক চেক কৰি থকা হৈছে, যদি আপুনি দুখীয়া শ্ৰেণীৰ লোক হয়, তেনেহ'লেহে আপুনি লাভ কৰিব। আপোনাৰ যদি 4 লাখতকৈ ইনকাম কম থাকে, তেনেহ'লে আপুনি লাভ কৰিব। যদি আপোনাৰ 4 লাখতকৈ ওপৰত হয়, তেনেহ'লে কিন্তু আপুনি অৰুণোদয় আঁচনিৰ ধন লাভ নকৰে। তো অৰুণোদয় কিস্তি কোনসকলক দিয়া হ'ব? যিসকলৰ 4 লাখতকৈ তলত ইনকাম হ'ব আৰু আপোনাৰ ঘৰত যদি 3-4 জনতকৈ যদি অধিক মেম্বাৰ আছে বা আপোনাৰ ঘৰৰে যদি 3-4 জনে যদি লাভ কৰি আছে, তেনে ক্ষেত্ৰত কিন্তু আপুনি হয়তো নাপাব পাৰে বা আপোনাৰ নামটো কৰ্তন হ'ব পাৰে। তো সেই বস্তুটো আপোনালোকে চাই ল'ব। আৰু আপোনাৰ যিটো কৈছে যে এবাৰ অৰুণোদয় আঁচনিৰ বহুতোখিনি আপোনালোকক আপডেট কৰা হৈছে, আপোনালোকে জানে। আপোনালোকক যিটো ইঞ্চুৰেঞ্চৰ সুবিধা কৰি দিয়া হৈছে, আপোনালোকে ফ্ৰী ইঞ্চুৰেঞ্চ লাভ কৰিব পাৰিব। আপোনালোকৰ মুৰব্বীৰ যদি কিবা হয় পৰিয়ালত, তেনেহ'লে আপুনি সেই সুবিধা স্কিম আপোনালোকে পাব, যিটো বেনিফিট, এক্সিডেণ্ট বেনিফিট হওক বা আপোনালোকৰ বিকলাংগ যিবিলাক লোক আছে, সেই লোকসকলে সেই সুবিধাখিনি লাভ কৰিব। আৰু আপোনালোকক ক'ব খুজিছোঁ, এবাৰ যিহেতু আপোনালোকক এই সুবিধাখিনি দিয়া হ'ব আৰু নতুনকৈ এবাৰ অৰুণোদয় আঁচনিত যিহেতু আৰু 3 লাখ মহিলাক সামৰি লোৱা হ'ব। তো 3 লাখ মহিলাৰ বাবে আবেদন প্ৰক্ৰিয়া কেতিয়া দিয়া হ'ব? তো আপোনালোকে সকলোৱে জানে, যিহেতু নিৰ্বাচনী প্ৰচাৰৰ সময়ত এখন ফৰ্ম দিয়া হৈছিলে, সেই ফৰ্মখন যিহেতু বহুতো লোকে ফাইল কৰিছিলে, কিন্তু সেই ফৰ্মখন ফাইল কৰিলে আপুনি পাবনে নাপায়? তো সেই কথাটো আপোনালোকে জানি লওক, কিয়নো আপোনালোক ক'ব খুজিছোঁ, সেই ফৰ্মখনত যিহেতু কোনো ধৰণৰ চৰকাৰী মোহৰ নাই। তো সেইবাবে সেই ফৰ্মখন আপোনালোকে যদি আবেদন কৰিছে, আপুনি হয়তো নাপাব পাৰে। কিন্তু আপোনালোকক যিটো ক'ব খুজিছোঁ, এই ফৰ্মখন যেতিয়া আপোনাৰ নিৰ্বাচন কমিটিয়ে গম পালে, তেতিয়াৰ পৰা এই ফৰ্মখন যিটো বন্ধ কৰি দিয়া হৈছে নিৰ্বাচন আয়োগে, ঠিক আছে। তো এই ফৰ্মখন আপোনালোকক যিহেতু কেইদিনমান আগতে ওলাইছিলে, সেই ফৰ্মখন এতিয়ালৈকে আপোনালোকে বহুতে কিছুমানে পাইছে, কিছুমানে পোৱা নাই। আৰু নতুনকৈ যিটো ফৰ্ম দিয়া হোৱা নাই, তো 3-0 ফৰ্ম কেতিয়া দিয়া হ'ব? তো 3-0 ফৰ্ম আপোনালোকক ক'ব খুজিছোঁ, যেতিয়া ইলেকশ্যনৰ ৰিজাল্ট দিব, সেই ইলেকশ্যনৰ ৰিজাল্টৰ পিছতহে আপুনি 3-0 ফৰ্ম লাভ কৰিব। যিহেতু মুখ্যমন্ত্ৰীয়ে কৈছে যে 3-0 ফৰ্ম দিয়া হ'ব। আৰু এই 3-0 ফৰ্ম আপোনালোকক কোনসকলে লাভ কৰিব? যিসকলৰ ৰেচন কাৰ্ড থাকিব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, তেনেহ'লে আপুনি লাভ কৰিব অৰুণোদয় আঁচনিৰ 3-0 ফৰ্ম। আৰু 3-0 ফৰ্ম আপোনালোকক যিটো আৰু কিছুদিন পিছতে লাভ কৰিব পাৰিব, কিন্তু এতিয়া দিয়া হোৱা নাই। তো ক'ত লাভ কৰিব পাৰিব? আপোনালোকক যিটো ক'ব খুজিছোঁ, পঞ্চায়ত অফিচ বা মহকুমা অফিচৰ পৰা আপুনি এই ফৰ্ম লাভ কৰিব পাৰিব। আৰু কিছুদিন পিছতে আপোনালোকক যিহেতু এই খবৰ আপোনালোকে পাব। আৰু মুখ্যমন্ত্ৰীয়ে যিটো জনাইছে যে আপোনালোকক দিম বুলি, 3 লাখ মহিলাক যিটো নতুনকৈ দিম বুলি কৈছে, তো নতুনকৈ 3 লাখ মহিলাই আৰু নতুনকৈ আপোনালোকৰ অৰুণোদয় আঁচনি অন্তৰ্ভুক্ত কৰা হ'ব। তো আগৰ যিসকলে লাভ কৰা নাছিলে, সেইসকলে এতিয়া যদি আপুনি অৰুণোদয় কিস্তি এতিয়াও পোৱা নাই, তেনেহ'লে আপুনি এখন এপ্লিকেশ্যন লিখি আপুনি মহকুমা অফিচত জমা দিয়ক। তাতে আপোনালোকৰ যিখিনি অভিযোগ আছে, সেই অভিযোগখিনি আপোনালোকে দাখিল কৰক। আপোনালোকে নিশ্চয় লাভ কৰিব পাৰিব অৰুণোদয় আঁচনিৰ ধন। আৰু অহা 10 জুনত যিহেতু লাভ কৰিব এবাৰ অৰুণোদয় আঁচনি, যিসকল মহিলাৰ সকলো ডকুমেণ্ট যদি ঠিকে থাকে, সকলো যদি আপোনাৰ আপডেট থাকে, তেনেহ'লে আপুনি লাভ কৰিব অৰুণোদয় আঁচনি 1250 টকা। আৰু 1400 টকা যিহেতু আপোনালোকক বৃদ্ধি কৰা হ'ব বুলি কৈছিলে, কিন্তু 1400 টকা এতিয়ালৈকে বৃদ্ধি কৰা হোৱা নাই। তো যদি আপোনালোকৰ মুখ্যমন্ত্ৰীয়ে হয়তো পিছলৈকে হয়তো নতুন আপডেট আহিব পাৰে, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ আপডেট অহা নাই। তো 1250 টকা যিহেতু দি থকা হৈছে, তো 1250 টকা আপোনালোকে পাই আছে। আৰু বহুতো হিতাধিকাৰী যিহেতু এতিয়ালৈকে পোৱা নাই, তো নোপোৱাসকলে আপোনালোকে এখন এপ্লিকেশ্যন লিখি আপোনালোকে DC অফিচ বা আপোনাৰ পঞ্চায়ত অফিচত আপুনি যোগাযোগ কৰি আপুনি জমা কৰক। আপুনি নিশ্চয় আপোনাৰ প্ৰব্লেমটো ছল্ভ হৈ যাব। তো গাইজ, আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে। আৰু ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে, তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব। আৰু লগতে মোৰ চেনেলটোত যিসকলে নতুনকৈ আহিছে, তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ নতুন খবৰ আহিলে সকলোতকৈ আগত পাই থাকে। তো গাইজ, আজিলৈ ইমানে। জয় আই অসম।